নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৱে ভালে আছে চাগে আৰু আজি ভিডিঅ'টোত মই এতিয়া ক'ব গৈ আছোঁ যে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা এডমিশ্যনৰ সময়ত কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব বা কি ডকুমেণ্টছ সাধাৰণতে বিচাৰে আৰু প্ৰত্যেক বছৰে অলপ কেতিয়াবা ডকুমেণ্টছখিনি সাল সলনি কৰি দিয়ে আৰু তো যদি যোৱা বছৰ তাৰ আগৰ বছৰ যিমানখিনি ডকুমেণ্টছ বিচাৰিছে সেইখিনি বিষয়ে মই এতিয়া জনাই আছোঁ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো অভিভাৱকক আৰু এই ভিডিঅ'টো বিশেষকৈ ছিট পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিহেতু তোমালোকে এতিয়া নৱোদয়ত এডমিশ্যন ল'বাগে এপ্ৰিল মাহত তোমালোকৰ এতিয়া আৰু কেনেকৈ গম পাবা বহুতৰ মনৰ প্ৰশ্ন উঠি আছে কেনেকৈ গম পাম আমি এতিয়া ছাৰ ডকুমেণ্টছ কি লাগিব ফাৰ্ষ্ট পোনপ্ৰথমতে ক'ব গ'লে তোমালোক সকলোকে বহুত অভিনন্দন আমাৰ JNV গাইডৰ ফালৰ পৰা তোমালোকে ইমান ধুনীয়াকৈ গোটেই বছৰটো পঢ়ি কষ্ট কৰিলা ইমান ধুনীয়াকৈ আমিও কষ্ট কৰিলোঁ তোমালোকে ফলাফলটো পালা তোমালোকে ছিটটো পালা এতিয়া ভাল লাগিছে শুনি পেলাই দেখি পেলাই আৰু JNV গাইডৰ ফালৰ পৰা আমাৰ ৰিজাল্ট এতিয়া মই ভিডিঅ'টো বনাইছোঁ আবেলি আজি 18 মাৰ্চ 4:45 হৈছে এতিয়া সময়লৈ আমাৰ 202জন ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ লোৱা ইউটিউবৰ নহয় অকল অনলাইন ক্লাছ লোৱা ছাত্ৰ-ছাত্ৰীৰ যিটো আমাক ফিজ দি পেলাই ক্লাছ লয় সেই ফিজ দি ক্লাছ লোৱাৰ পৰা আমাৰ 202জন ছাত্ৰ-ছাত্ৰীয়ে ছিট পাইছে এতিয়া 4:45 আৰু কেইজনমান ষ্টুডেণ্টে আমাক খবৰ দিয়া নাই বা তেওঁলোকৰ ফোন চোন পোৱা নাই তো প্ৰায় আৰু কেইজনমান ওলাব লাগে তো প্ৰায় অহাকালিলৈ আমি মেইন লিষ্টখন ৰেডি কৰি পেলাই তোমালোকক জনাই দিব পাৰিম খালি এতিয়ালৈ আমাৰ 202জন ছাত্ৰ-ছাত্ৰীয়ে ছিট পাব সক্ষম হৈছে খুবেই ভাল লাগিছে তাৰ মাজত কিছুমান ষ্টুডেণ্টে 91 92 89 88 87 পোৱাৰ পিছতো ছিট পোৱা নাই সেইকেইজন ছাত্ৰ-ছাত্ৰীলৈ খুবেই দুখ লাগিছে একো নাই তেনেকৈ আগবাঢ়িব লাগিব আমি এতিয়া তোমালোকে যিসকলে ছিট পালা বহুত অভিনন্দন এনেকুৱা নহয় যে তোমালোকে বহুতখিনি ডাঙৰ কাম এটা কৰিলা তোমালোকে আৰম্ভণি হৈছে এতিয়া নৱোদয়ত গৈ পেলাই এতিয়া যিমানখিনি কষ্ট কৰিছিলা যোৱা এক বছৰ ধৰি তাৰ 10 গুণ কিন্তু কষ্ট কৰিব লাগিব কাৰণ অসমীয়া মিডিয়ামৰ পৰা যিসকল যাবা ইংলিছ মিডিয়ামত মিডিয়ামটো সলনি হৈ যাব যিসকলে ইংলিছ মিডিয়ামত আছে বাৰু তোমালোকৰ কাৰণে বাৰু অলপ সহজ হ'বগৈ তাত গৈ পেলাই খালি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টকেইটা তাত অলপ টান পাবাগে তাৰ কাৰণে তোমালোকে তাত পঢ়িব লাগিব তাৰ কাৰণে কষ্ট কৰিব লাগিব 10 গুণ 20 গুণ কষ্ট কৰিব লাগিব এতিয়া তোমালোকে অ'কে আৰু সকলো অভিভাৱক সকলো ছাত্ৰ-ছাত্ৰীৰ পৰা এটা সহায় বিচাৰিছোঁ আমি আমাৰ অনলাইন ক্লাছসমূহ আৰম্ভ হৈ গৈছে আপোনালোকে পাৰিলে এবাৰ আমাৰ অনলাইন ক্লাছসমূহৰ বিষয়ে আমাৰ ইউটিউব চেনেলটোৰ বিষয়ে আপোনালোকৰ ঘৰৰ ওচৰত থকা ক্লাছ 4 পৰা 5 পোৱা এইবাৰ নৱোদয় বিদ্যালয় পৰীক্ষা যিসকলে প্ৰস্তুতি কৰিম বুলি ভাবি আছে তেওঁলোকক আমাৰ চেনেলটোৰ বিষয়ে অলপ জনাই দিলে আমাৰ বহুতখিনি সহায় হ'ল হয় আৰু সেই ছাত্ৰ-ছাত্ৰীসকলৰো বহুতখিনি সহায় হ'ব আগন্তুক দিনসমূহত সেইখিনি সহায় আপোনালোকৰ পৰা বিচাৰিছোঁ অলপমান আৰু এতিয়া ক'ব গ'লে আমি মিঠাই খাব লাগিব তোমালোক সকলোৰে পৰা তো এতিয়া মেইন বস্তুটো আমি যদি আহোঁ কেনেকৈ গম পাব আপোনালোকে যে নৱোদয় ছিটটো পালে নৱোদয় ছিটটো পালোঁ মই এতিয়া যে নৱোদয় বিদ্যালয়ৰ পৰা কি কৰিব কেনেকৈ গম পাম আপোনালোকক ফোন কৰিব দেই নৱোদয় বিদ্যালয়ৰ পৰা আপোনালোকক ফোন কৰিব যে আপোনাৰ ল'ৰা বা ছোৱালীজনী ছিটটো পাইছে আপোনালোকে আহক ফৰ্ম ফিল আপ অমুক আছে তমুক আছে এইখিনি কৰক তেনেকৈ আপোনালোকক কি কৰিব নৱোদয় বিদ্যালয়ৰ পৰা ফোন কৰি পেলাই জনাব আপোনালোকক ঠিক আছে আপোনালোকক নৱোদয় বিদ্যালয়ৰ পৰা ফোন কৰি পেলাই জনাব যে আপোনাৰ ল'ৰা বা ছোৱালীজনী হেৰি কৰিছে এতিয়া ফোন নাম্বাৰ আপোনালোকে যিটো এডমিট মানে ফৰ্ম ফিল আপ কৰোঁতে ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটোতো আপোনালোকে তাতে মানে ফোন কৰিব আৰু সেইকাৰণে ফোন যদি বেলেগ নাম্বাৰৰ পৰা এইকেইদিন ফোন আহে ফোনটো উঠাব ফোনটো মিছ নকৰিব আৰু আপোনালোকৰ এসপ্তাহমানৰ ভিতৰত ফোন কৰিব আজি হ'ল আপোনালোকৰ 18 তাৰিখ প্ৰায় এসপ্তাহমানৰ ভিতৰত আপোনালোকক ফোন কৰিব তেতিয়া আপোনালোকে নৱোদয় বিদ্যালয় যাব লাগিব এতিয়া ডকুমেণ্টছ কি লাগিব চিম্পল ডকুমেণ্টছ কিছুমান কথা মই কৈ দিছোঁ প্ৰথম কথাটো হ'ল আধাৰ কাৰ্ড মাকৰ দেউতাকৰ ল'ৰা বা ছোৱালীজনীৰ আধাৰ কাৰ্ড লাগিব মাকৰ দেউতাকৰ ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ড 3খন আধাৰ কাৰ্ড লাগিব এতিয়া আপোনালোকৰ তিনিওজনৰ আধাৰ কাৰ্ড লাগিব কিন্তু প্ৰথম বস্তু দ্বিতীয় বস্তু লিখি লওক পইণ্টকেইটা দ্বিতীয় বস্তু যদি কাষ্ট চাৰ্টিফিকেট আছে ST SC OBC যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট কিখন লাগিব এতিয়া কাষ্ট চাৰ্টিফিকেট ক'ত পাব কাষ্ট চাৰ্টিফিকেট ক'ত পায় ময়ো নিজেও নাজানো কাৰণ মই নিজে জেনেৰেল কাষ্ট হয় তো সেইকাৰণে মই নিজে কাষ্ট চাৰ্টিফিকেট বনোৱা নাই যিহেতু মই নিজেও নাজানো ক'ত পায় এতিয়া তো সেইকাৰণে আপোনালোকে যিটো অফিচ আছে কিবা কিবি অফিচ থাকে নহয় কাষ্ট চাৰ্টিফিকেট বনোৱা সেই কাষ্ট চাৰ্টিফিকেট বনোৱা অফিচত গৈ পেলাই আপোনালোকে উলিয়াই ল'ব যদি বনোৱা নাই আৰু 3 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ক্লাছ 3 4 5ৰ মাৰ্কশ্বিট লাগিব 3 4 5ৰ মাৰ্কশ্বিট লাগিব ক্লাছ 3 4 5ৰ মাৰ্কশ্বিট লাগিব কিন্তু দেই ক্লাছ 3 4 5ৰ মাৰ্কশ্বিট লাগিব আপোনালোকৰ ল'ৰা ছোৱালী 3 4 5 যিখন স্কুলত য'তেই পঢ়িছিলে মাৰ্কশ্বিট কিন্তু লাগিব 3 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট 3 4 5ৰ মাৰ্কশ্বিট লাগিব 4 নম্বৰ খুবেই গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল যে এতিয়া স্থায়ী প্ৰমাণপত্ৰ PRC
PRC-খন এতিয়া নালাগে, এতিয়া বনাব নালাগে। যেতিয়া নৱোদয়ৰ পৰা লিখি দিব আপোনালোকক যে PRC বনাব লাগিব, PRC বনাব, তেতিয়াহে আপোনালোকে বনালে হ'ল। PRC তেতিয়া বনালে হ'ল। তেতিয়া গ'লে লগালগ 2-3 দিন, এসপ্তাহৰ ভিতৰতে, এসপ্তাহ নলয়, 2 দিনত বনাই দিয়ে PRC একদম। নৱোদয় নামটো দেখিলে লগালগ বনাই দিয়ে। যে হ'ব ল'ৰা বা ছোৱালীজনী ছিটটো পাইছে, বনাই দিয়ক। বাকী এনেই আৰু একো পইচা পাতি নলয় দেই। নৱোদয় মানে ছিট পাইছে বুলি ক'লে মানে বেলেগ একো অফিচবিলাকৰ পইচা পাতি একো নলয় কিন্তু। এনেই হ'লে আৰু কিবা কিবি ধেৰ খেলি মেলি যিহেতু। তো বাকী বাৰু এতিয়া সেই তিনিটা চাৰিটা PRC বস্তুটো মই যেনেকৈ ক'লোঁ যে আপোনালোকৰ 2 দিনত বনাই দিব নৱোদয় নামটো দেখিলে সেইখিনি বস্তু। তাৰপিছত 5 নম্বৰ খুবেই ইম্পৰ্টেণ্ট পইণ্ট বা এনেকুৱা ক'ব গ'লে আপোনালোকে যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন ভালকৈ ৰাখিব। যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন ভালকৈ ৰাখিব। যদি ফৰ্ম ফিল আপ কৰোৱাতে ফৰ্মখন যে আছিলে যে এখন যে ৰিচিপ্ট দি দিছিলে সেই ৰিচিপ্টখন যদি আছে সেইখন ভালকৈ ৰাখিব। এইকেইটা বস্তু ৰাখিলেই হ'ল। এইখিনি বস্তু থাকিলেই হ'ল আপোনালোকৰ হাতত। বেলেগ এতিয়া বস্তু একো নালাগে। তাৰপিছত নৱোদয় বিদ্যালয়ত যোৱাৰ পিছত আপোনালোকক ক'ব যে কি আছে কি নাই। যদি পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে দিছিলে তেতিয়াতো কথা নাই। যদি ফৰ্ম ফিল আপ কৰোঁতে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো দিয়া নাই তেতিয়াহ'লে কিন্তু এতিয়া পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো দিব লাগিব। যদি ফৰ্ম ফিল আপ কৰোঁতে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে দিয়া নাই তেতিয়াহ'লে কিন্তু এতিয়া পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব। আৰু যদি ফৰ্ম ফিল আপ কৰোঁতে দিছিলে তেতিয়াহ'লে এতিয়া নালাগে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো। আৰু বৰ্তমান এইখিনি ডকুমেণ্টছ বা এইখিনি বস্তু ৰাখিলে হ'ল আৰু বেলেগ বস্তু একো নালাগে। এসপ্তাহ পিছত নৱোদয় বিদ্যালয় মাতিব যিহেতু আপোনালোকক, মাতাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে গ'লেই হ'ল। আৰু বাৰ্থ চাৰ্টিফিকেটখন যিহেতু থাকেই চবৰে লগতে, বাৰ্থ চাৰ্টিফিকেটখন ৰেডি উলিয়াই থৈ দিব আৰু ক'ব গ'লে। অৰিজিনেল দেই, চব অৰিজিনেল কপি লাগিব, চব অৰিজিনেল কপি। বাৰ্থ চাৰ্টিফিকেটখন চবৰে থাকে, বাৰ্থ চাৰ্টিফিকেটখন উলিয়াই লগত থৈ দিব। এইখিনি জেৰক্স কপি এটাও কৰি থৈ দিব, লগতে অৰিজিনেল কপিটো ৰাখি থৈ দিব। অ'কে, এইখিনি বস্তুৱে লাগে। এইখিনি বস্তুৱে প্ৰথম চাব আপোনালোকক। তাৰপিছত মেডিকেল কৰিব দিব। মেডিকেল সেই হস্পিটেলত গ'লে 2 দিনত কৰি দিয়েগৈ। ইমান মানে প্ৰব্লেম নহয় আৰু নৱোদয় নাম দেখিলে হৈ যায়। তাৰপিছত IS অফিচৰ পৰা চাইন ল'ব লাগিবগৈ, সেইবিলাক নৱোদয়ে ক'ব। তাৰপিছত ব্লক এডুকেশ্যন অফিচাৰ এনেকুৱা টাইপত এজন থাকে, তেওঁৰ পৰা চহী ল'ব লাগে। তেনেকৈ 2-3টামান জেগাত চহী ল'ব লাগিবগৈ বেলেগ বেলেগ। তো এইখিনি বিষয়ে আপোনালোকক যেতিয়া ফৰ্ম মানে নৱোদয়ৰ পৰা এডমিশ্যনৰ কাৰণে মাতিব ভেৰিফিকেশ্যন, তেতিয়া আপোনালোকৰ লগালগ বস্তুখিনি ৰেডি কৰিব দিব আৰু বাকী এডমিশ্যন এপ্ৰিল মাহত হৈ যাবগৈ। 10 তাৰিখ 5 তাৰিখ মানলৈ হৈ যাব লাগে, যিহেতু ৰিজাল্ট দিলে এতিয়া বহুত আৰু 12 দিনমান আছেই হাতত, 12-13 দিনমান। এই মাৰ্চৰ লাষ্টলৈ নহ'লে 5 তাৰিখৰ পৰা ষ্টুডেণ্টক থোৱা ব্যৱস্থাই কৰি দিব পাৰে। মাজত বিহু বন্ধ দিব। তাৰপিছত আকৌ মে' আৰু জুনত কিন্তু নৱোদয় 50 দিন বন্ধ থাকে দেই। 50 দিন নৱোদয় বিদ্যালয় বন্ধ দিয়ে মে' আৰু জুনত। সেই মে' আৰু জুনত আপোনালোকে ল'ৰা ছোৱালীক ঘৰত আনিব পাৰিব, 2 মাহ ঘৰত থাকিব। তাৰপিছত আকৌ জুনৰ 20-22 তাৰিখ মানে নৱোদয় যাবগৈ। আৰু সেই বন্ধ সময়ছোৱাত আমি কিছু ক্লাছ কৰা যায়। যদি আপোনালোকে বিচাৰে সেই সময়ছোৱাত ক্লাছ দিবলৈ দিব পাৰিব আপোনালোকে ধুনীয়াকৈ ক্লাছ। আমি ইংলিছ গ্ৰামাৰ কৰা যাব, নৱোদয় বিদ্যালয়ৰ কাৰণে মেথছ কৰা যাব, নৱোদয় বিদ্যালয়ৰ কাৰণে ছায়েন্স কৰা যাব, নৱোদয় বিদ্যালয়ৰ কাৰণে ইংৰাজী কৰা যাব, আৰু একেলগে ইংলিছ গ্ৰামাৰটো কৰা যাব। যদি বিচাৰে তেতিয়া আপোনালোকে এপ্ৰিলৰ শেষৰ ফালে বা মে' প্ৰথম অৱস্থাত এপ্ৰিলৰ শেষৰ ফালে তেতিয়া আপোনালোকে ক্লাছ দিব পাৰিব। তেতিয়া ক্লাছ হ'ব, আমি বেছি ফিজ নলওঁ আৰু যিহেতু আপোনালোকে মানে তেতিয়া আমি জনাই দিম দিয়ক সেইটো বিষয়ে, আমি কিমান কি হয় কেনেকৈ হ'ব। তেতিয়া আপোনালোকে ধৰক পৰীক্ষা মানে মে' আৰু জুন 50 দিন আপোনালোকে ক্লাছ কৰিব পাৰিব আমাৰ লগত তেতিয়া। আৰু সেইখিনিয়ে মই জনালোঁ মোৰ ফালৰ পৰা। ধন্যবাদ সকলোকে আৰু বহুত বহুত শুভকামনা দিলোঁ। আৰু যিমানখিনি পাৰোঁ আমি ভিডিঅ' বনাম সকলো ছিট পোৱা ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ আমাৰ লগত 202জন এতিয়ালৈ ছিট পাইছে যিসকলে, আৰু কেইজনমান ওলালে মই অহাকালি ফাইনেল লিষ্টখন ৰেডি কৰি পেলাই দি দিম। কাৰণ আমি ইউটিউবৰ হিচাপ নকৰোঁ। ইউটিউবৰ হিচাপ কৰিব গ'লে হাজাৰ হাজাৰ ষ্টুডেণ্ট ওলাব, 2-3 হাজাৰমান এনেই ষ্টুডেণ্ট ওলাই যাব। ইউটিউবৰ আমাৰ ক্লাছ চাই প্ৰত্যেকজন ষ্টুডেণ্টেই নৱোদয় অসমত যোনে যোনে দিয়ে আমাৰ চায়েই ভিডিঅ'। আমাৰ যিসকলে এতিয়া ক্লাছ কৰিছে প্ৰায় 480মান ষ্টুডেণ্ট আছিলে এনেকুৱা টাইপত। সেই তাৰ পৰা আমাৰ আধাখিনি ছিট পাইছে বুলি ধৰিব পৰা যায়। 202জনমান এতিয়া পাইছে আৰু কেইজনমানে খবৰ দিলে আমি কালিলৈ মেইন লিষ্টখন ওলাই দিম। আৰু যদি এতিয়া পাৰে আপোনালোকে অলপমান আমাৰ ক্লাছখিনিৰ বিষয়ে অলপমান আগন্তুক ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ জনাই দিব। সেইখিনি সহায় সহযোগিতা আগন্তুক দিনসমূহত আপোনালোকৰ পৰা লাগিব।
আৰু যেনেকেই এক বছৰ আমাক সহায় কৰিলে, মৰম দিলে, আশীৰ্বাদ দিলে, তেনেকেই আগন্তুক দিনসমূহত আপোনালোকৰ পৰা সহায় সহযোগিতা, মৰম, আশীৰ্বাদ লাগিব। আৰু দশম শ্ৰেণী ক্লাছ 10ৰ সেৱা বৰ্ডৰ কাৰণেও আমি আৰম্ভ কৰিছোঁ এতিয়া ক্লাছসমূহ। অহা 22 মাৰ্চৰ পৰা আমাৰ ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে। আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবা ষ্টুডেণ্ট আছে, এইবাৰ অহা বছৰ মেট্ৰিক দিবলগীয়া অসমীয়া মিডিয়াম বা ইংলিছ মিডিয়াম সেৱা বৰ্ডৰ কাৰণে অলপমান জনাই দিব, আমাৰ ক্লাছসমূহ কৰিব পাৰিব। প্ৰথমতে ফ্ৰী ক্লাছ কৰি লওক, তাৰপিছত মেইন ক্লাছসমূহ কাৰণে কৰিব পাৰিব, যিসকলে উৎসুক আছে আৰু। তো এইখিনি মই জনালোঁ আমাৰ ফালৰ পৰা সকলোকে ধন্যবাদ। আমাৰ JNV গাইড চেনেলক ইমানখিনি আশীৰ্বাদ, মৰম দিয়াৰ বাবে ধন্যবাদ আৰু ক'ব গ'লে আৰু।